জনসাধাৰণৰ যিটো সমৰ্থন সেইটো আপোনালোকে নিজেই দেখিছে। ইমান উৎসাহ, ইমান আনন্দ, আৰু গুৱাহাটীবাসী ৰাস্তালৈ ওলাই আহিছে আশীৰ্বাদ জনাবলৈ, সমৰ্থন জনাবলৈ। গতিকে মই তেওঁলোকৰ ওচৰত, সকলোৰে ওচৰত বৰ কৃতজ্ঞ। মই কৈছোঁৱে যে এইটো এটা নতুন অনুভূতি, এটা অন্তৰত মই বিনয়ৰ ভাৱ আৰু নতুন প্ৰত্যয় লৈ পেলাই আগবাঢ়িছোঁ। আৰু ৰাইজে যিটো সমৰ্থন জনাইছে সেয়া মই সঁচাকৈ কৈছোঁ, মই জীৱনত এনে আনন্দ, এনে উৎসাহ, এনে সমৰ্থন, এনে স্বতঃস্ফূৰ্ত সহযোগ মই কেইবাবাৰো মই ইলেকশ্যন উঠিছোঁ, কিন্তু এয়া যেন এক সঁচাকৈ ক'বলৈকে বিৰল। বিজেপি দলত যোগদান কৰিছোঁ কোনো ধৰণৰ চৰ্ত নোহোৱাকৈ, কেৱল সন্মান, আত্মসন্মান আৰু মই যাতে নিজস্বতাৰে সৈতে সদায় বজাই ৰাখিব পাৰোঁ। কোনো অপমান, কোনো ধৰণৰ পৰিস্থিতিৰ যাতে সম্ভৱ নোহোৱাকৈ মই যাতে মূৰ থিয় কৰি পেলাই মই যাতে অসমৰ কাৰণে কাম কৰিব পাৰোঁ, সেইটোৱেই আছিলে মোৰ ধাৰণা আৰু সেইটোৱেই আছিলে মোৰ প্ৰত্যয়। গতিকে আজি ৰাইজে যেনেধৰণে সঁহাৰি দিছে, মোৰ মনত অকণো সন্দেহ নাই যে এয়াই মোক এক নতুন ধৰণৰ প্ৰেৰণা দিছে। কিমানখিনি আত্মবিশ্বাসী, কিন্তু অকণমান বিক্ষুব্ধ প্ৰকাশ কৰিছে পুৰণি। সেইটো স্বাভাৱিক, কাৰণ বিজেপিৰ পুৰণা যিসকল নেতা কৰ্মী বহুতেই এই দিছপুৰ সমষ্টিত বহু বছৰ ধৰি কাম কৰি আহিছে। মই তেওঁলোককো, বিশেষকৈ অতুল বৰা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱাকালি তেওঁৰ ঘৰলৈ গৈ মই নিজে তেওঁৰ আশীৰ্বাদ লৈ আহিছোঁ আৰু তেওঁ মোক কৈছে যে তুমি আগবাঢ়ি যোৱা। মই তেওঁৰ যি আশা আকাংক্ষা, তেওঁৰ যিটো দৃষ্টিভংগী, তেওঁৰ যিটো ভৱিষ্যমুখী চিনাকি, সেয়া মই কৈছোঁ যে মই সদায় আপুনি মোক সদায় হাতত ধৰি মোক সদায় গাইডেঞ্চ দিব আৰু মই নিশ্চয় আগবাঢ়ি যাম। দিছপুৰ হ'ল গোটেই অসমৰ যিটো চৰিত্ৰ, যিটো মোজেক বুলি কয়, দিছপুৰত যিহেতু এইটো ক্ষমতাৰ, দিছপুৰ হ'ল ৰাজধানী চহৰ, দিছপুৰ হ'ল অসমৰ গোটেই চৰকাৰৰ বা ক্ষমতাৰ স্নায়ুকেন্দ্ৰ। আৰু দিছপুৰত আহি যিটো জনবিন্যাস আছে, কোনোবা পশ্চিমৰ পৰা আহিছে, কোনোবা পূবৰ পৰা আহিছে, কোনোবা উত্তৰৰ পৰা আহিছে, কোনোবা পাহাৰৰ পৰা আহিছে, ভৈয়ামৰ পৰা আহিছে, বিভিন্ন জাতি জনগোষ্ঠী মানুহেৰে ভৰপূৰ। আৰু সঁচা অৰ্থত যিটো কথা কয় যে এটা সাৰ্বজনীন চৰিত্ৰ দিছপুৰত আছে, মই সকলোৰে আস্থা আদায় কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ। সময় আমাৰ খুব কম, কিন্তু ৰাইজ যেনেধৰণে সঁহাৰি দিছে, যেনেধৰণে মোক বিভিন্ন প্ৰকাৰে সমৰ্থন জনাইছে, মই মোৰ সেইকাৰণে মাজত অলপ ইতস্তত বোধ কৰিলেও, দ্বিধাগ্ৰস্ত হ'লেও এতিয়া মোৰ মনত